কালি গধূলি এটা আমাৰ তাতে চুৰি ইনফৰমেশ্যন আহিল যে আপোনাৰ সেই জনকপুৰ আমাৰ বিষ্ণুৰাভা পথৰ ওচৰত বেলতলাত এটা লেপটপ মানে কোনো ঘৰত নথকা অৱস্থাত তলা ভাঙি লৈ গ'ল। তেওঁৰ নামটো হ'ল আপোনাৰ কমলেন কাঞ্চনমালা সিনহা বুলি। তেওঁৰ মানে ঘৰৰ পৰা ৰুমৰ পৰা কোনোবা চুৰে মানে লৈ গ'ল আৰু চুৰ কৰি। তো সেই হিচাপত তেওঁ 112 ইমাৰ্জেঞ্চি কলত জনালে, আমাৰ পুলিচ টিম গ'ল। সেই বেচিছত আমি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ কালি 105/25 বশিষ্ঠ পিএছ কেছ। তো আমি এই কেছটোত মানে পটাপট মানে ইমিডিয়েট একশ্যন লোৱাত আমি যিকেইটা চুৰ কৰিছে সেইকেইটাক আমি চিনাক্তকৰণ কৰিলোঁ আজি। এই দুটাৰ নাম হ'ল শ্যাম দলে এলাইচ শ্যাম আৰু এটা নাম হ'ল নিতুল মেধি ৰমণী। দুজনৰ ঘৰে সোণাপুৰ। তাৰপিছত সিহঁতক আমি এপ্ৰিহেঞ্চন কৰিলোঁ। এপ্ৰিহেঞ্চন কৰি সিহঁতে স্বীকাৰোক্তি কৰে যে আমি সিহঁতে চুৰ কৰা বুলি। তো সিহঁতৰ লিডত আমি 15 মাইল বৰ্ণিহাট সোণাপুৰ থানাৰ অন্তৰ্গত এখন দোকানত বিক্ৰী কৰা বুলি কয়, তাৰ নাম হ'ল চৰবাত মোল্লা। তেওঁৰ দোকানত আমি ৰেড কৰোঁ। ৰেড কৰাৰ ফলত যিটো আমাৰ চুৰি লেপটপ আছিল যিটো আমি উদ্ধাৰ কৰোঁ, তাৰে লগতে আমি এডিশ্যনেলভাৱে 17টা চুৰি মোবাইল পাওঁ আৰু 2টা ছাছপেক্টেড আৰু ষ্টলেন লেপটপছ পাওঁ আৰু কেছ ৰুপিজ পাওঁ 5,54,500। এইবিলাক মানে আমি ছাছপেক্ট কৰিছোঁ যে এইটো মানে চুৰি বস্তু কিনা বেচা কৰি লাভ কৰা পইচা। আৰু তেওঁক আমি এপ্ৰিহেঞ্চন কৰি তেওঁৰ নাম হ'ল চৰবাত মোল্লা। আমি মানে এতিয়ালৈকে আমি 3জন ধৰিলোঁ। আমি সেই পৰা আমি 62 3+65 হ'ল আমাৰ। বাগলাৰ চব মটৰচাইকেল চুৰি হওক, মোবাইল স্নেচিং হওক, এইবিলাক চুৰ ধৰি এতিয়ালৈকে আমাৰ 65 হ'ল। আমি লেপটপ পালোঁ, চুৰি লেপটপটো এইটোতো যিটো চুৰ হৈছিল সেইটো পালোঁ। তাৰে এডিশ্যনেলি আমি 2টা ছাছপেক্টেড লেপটপ পালোঁ আৰু 17টা মোবাইল ফোন পালোঁ আৰু 5,54,000 টকা কেছ ৰুপিজ পালোঁ, যিটো আমাৰ ছাছপেক্ট হৈছে যে এইবিলাক কোনো মানে চুৰি সামগ্ৰী লেনদেন কৰি। কাৰণ তেওঁ এই দোকানখনৰ পৰা এই মানুহজনে বহুদিন ধৰি চুৰি সামগ্ৰী কিনা বেচা কৰি আছে। দোকানখন বৰ্ণিহাট 15 মাইল মানে সোণাপুৰ থানাৰ অন্তৰ্গত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।